আমি বৰ্তমান আহি য'ত মানে বানপানী হৈ আছে আমি বৰ্তমান অভিজ্ঞতা আছে মই গাঁৱৰ ল'ৰা তথাপিতো টাউনত থাকোঁ যদিও মোৰ এইবিলাক অভিজ্ঞতা আছে এতিয়া আমি বীৰ লাচিত সেনা চৰাইদেউ জিলা সমিতি তথা নগৰ সমিতি আমি এতিয়া এয়া ভূৰ লৈ আমি বান সাহায্য দিবৰ কাৰণে আগবাঢ়িছোঁ ভয় খাইছে আগে পিছে আমাৰ সকলো অচিত্ৰ আগবাঢ়ি গৈ আছে এতিয়া 5 মিনিট আহি আছে চাওক না কি এটা পৰিস্থিতি আছে ন যিসকলে মানে এতিয়াও মানে বহুতে মানে বুজি পোৱা নাই মানে বান পৰিস্থিতিটো কেনেকুৱা ধৰণৰ কি মানে বহুতে বুজি পোৱা নাই মানে বহুত মানে কিছুমান আমি কেইটা পৰিয়াল আছে 20টা পৰিয়াল আছে ন ইয়াত 20টামান আছে নে পৰিয়াল আমাৰ মাজত চাওক কেনেকুৱাকৈ আছে মানে এইবোৰ ঘৰ চাওক সোণাৰী নগৰৰ এয়া চাওক কেনেকুৱাকৈ আছে নমস্কাৰ সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আমি কি কাৰ্য হৈছিলোঁ আপুনি দেখিলে প্ৰথম দিনটো দেখিলে আমি কেনেদৰে ক'ত গৈ আমি সহযোগ কৰিলোঁ আজি হৈছে আমাৰ দ্বিতীয় দিনত আমি যিসকল সোণাৰীবাসী আছিলে সোণাৰী যিসকল ব্যৱসায় আছে তেওঁলোকৰ পৰা আমি কিছু দুখীয়া মানে যিসকল বানআক্ৰান্তত মানে অলপ প্ৰব্লেমত আছে তেওঁলোকৰ কাৰণে আমি সাহায্য বিচাৰিলোঁ কেনেকুৱা সকল ব্যক্তিয়ে আমাক মানে ৰাইজৰ কাৰণে সহযোগ কৰিছে আপোনালোক দেখুৱাব আৰু আমাৰ যিহেতু চাকৰিৰ লগত চৰকাৰী বিষয়া আছে বহুত বিষয়া আছে তেওঁ মানে দুখীয়াসকলে মানে দুখীয়া কাৰণে কেনেদৰে সহায় কৰিছে আৰু যিসকলৰ মানে ধনী চাকৰি আছে ব্যৱসায়ৰ লগত জড়িত তেওঁলোকে কেনেদৰে সহায় কৰিছে আপোনাক থুলমূলকৈ দেখুৱাবলৈ চেষ্টা কৰে আৰু এটা কথা আপোনালোক সদায় মনত ৰাখিব যে দুখীয়াৰ মানে দুখটো বুজি পায় আৰু আমি কালি যেনেদৰে গৈছিলোঁ ইমান মানে আমাৰ চৰকাৰী বিষয়াসকল আহে তেওঁলোকে কেনেদৰে হয় কালি মানে ডনেশ্যন আমাক কি হৈছে গম পায়নে এটকালৈকে দিছে এইসকল এটকা 5 টকা দিয়াসকল হৈছে চৰকাৰী বিষয়া হয় তেওঁলোকে দৰমহা পায় মিনিমাম আপোনাৰ চৰকাৰী দৰমহা কিমান জানে আৰু যিসকল মানে সৰু সুৰা পাণ দোকানী আছে আপোনালোকৰ মই ভিডিঅ' ক্লিপটো লগাই দিছোঁ তেওঁলোকে আমি নিজৰ স্বইচ্ছাৰে আইতাগৰাকীয়ে মাটি আনি ৰাইজৰ নামত 20 টকা 30 টকা নিজে মাটি আনি মানে দান কৰিছে সেয়ে কেনেদৰে ৰাইজে কেনেদৰে আমাৰ দুখীয়াসকলৰ কাৰণে যি বানকাটৰ লগত মানে বহুত মানে যুঁজি আছে তেওঁলোকৰ কাৰণে কোনে কেনেদৰে সহায় কৰিছে আপোনালোক দেখাবলৈ গৈ আছোঁ আৰু আমি ক'ত কেনেদৰে আমি আমাৰ কৰ্মত চেষ্টা কৰি আমি সহায় কৰিব যাওঁ আমাৰ লগত সহায় কৰিছে বীৰ লাচিত অসম চৰাইদেউ জিলা সমিতি লগত আমাৰ ই ৰিক্সা সন্থা সকলো সদস্য আছে আৰু বীৰ লাচিত সকলো সৈনিকসকল একত্ৰিত হৈ আমি যি পাৰোঁ আমাৰ কৰ্মত চেষ্টা কৰি আমি অলপ সহায় কৰিবলৈ আগবাঢ়িছোঁ ভিডিঅ'টো স্কিপ নকৰিব ফাৰ্ষ্টৰ পৰা শেষলৈকে চাই থাকিব যদি ফেচবুক পেজত চাই তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰি ল'ব আৰু যদি ইউটিউব চেনেলত চাই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি সকলো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ আশা ৰাখিলোঁ ব'লক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আমি এতিয়া উপস্থিত হৈছোঁ য'ত চৰকাৰী বিষয়াসকল উচ্চ বিষয়াসকলৰ চকু নপৰা জেগাত আমি আহি বীৰ লাচিত সেনাৰ সৈনিকসকল আহি আমি উপস্থিত হৈছোঁহি আমি যিমানখিনি পাৰোঁ আমি আমাৰ পিনৰ পৰা অলপ চেষ্টা কৰিম এয়া আমি বৰ্তমান আহি আছোঁ য'ত মানে বানপানী হৈ আছে আমি বৰ্তমান চাই মেলি দৰ্শন কৰিবলৈ আহি আছোঁ এইপিনে বিকাশ দা কওকচোন বা এনেকুৱা অভিজ্ঞতা আছে মই গাঁৱৰ ল'ৰা তথাপিতো টাউনত থাকোঁ যদিও মোৰ এইবিলাক অভিজ্ঞতা আছে এতিয়া আমি বীৰ লাচিত সেনা চৰাইদেউ জিলা সমিতি তথা নগৰ সমিতি আমি এতিয়া এয়া ভূৰ লৈ আমি বান সাহায্য দিবৰ কাৰণে আগবাঢ়িছোঁ ভয় খাইছে আগে পিছে আমাৰ সকলো অচিত্ৰ আগবাঢ়ি গৈ আছে এতিয়া 5 মিনিট আহি আছে চাওক না কি এটা পৰিস্থিতি আছে ন যিসকলে মানে এতিয়াও মানে বহুতে মানে বুজি পোৱা নাই মানে বান পৰিস্থিতিটো কেনেকুৱা ধৰণৰ কি মানে বহুতে বুজি পোৱা নাই মানে বহুত মানে কিছুমান আমি কেইটা পৰিয়াল আছে 20টা পৰিয়াল আছে ন ইয়াত 20টামান আছে নে পৰিয়াল মাথাটো কাটক এইবিলাক আমাৰ গোটেইখিনি হতিটো আহি গৈছে কি হৈছে গতি জানিব লাগিব আমি গাঁৱলীয়া মানুহ হয় গাঁৱলীয়া মানে জানিবই লাগিব এইবিলাক ৰখি দিয়া ৰখাই দিয়া এইসকল চাওক কেনেকৈ আহিছে কেনেদৰে আহিছোঁ নালাগে পৰিস্থিতি কি হৈ আছে মানে আমি সমবেগে মাত মাৰিব আহিছোঁ কিন্তু আমাৰ মানে যিসকলে মানে ভোৰ চলাই আছে ন আমাৰ মানে নিজৰ আমাৰ হাঁহি উঠিছে মানে কওকচোন মনৰ কথা কৈ যাওক বিকাশ দা
বহুত এলেকাত বানত ডুবি আছে এতিয়া এয়া চাওক না ঘৰটো চাওক এইপিনে আপোনাৰ দেখাইছোঁ চাওক আমি কেনেদৰে আহিছোঁ এইপিনে দেখিছে না আপোনাৰ চাওক এইপিনে চাওক মাজত এটা ঘৰ আমি দেখিবলৈ পাইছোঁ এতিয়া এয়া চাওক বানৰ মাজত চাওক কেনেকুৱাকৈ আছে মানে এইবোৰ ঘৰ চাওক সোণাৰী নগৰৰ এয়া চাওক এইপিনে চাওক না কেনেকুৱাকৈ আছে সেইটো কৰিব লাগিব বহি আছো দেই এইজন আমাৰ পানী মানে কি ইমান খেলা কৰা মানুহ নহয়তো এইপিনে আপোনালোকক চাওক আমাৰ দেখাইছোঁ আমি আগলৈ নাযাওঁগৈ আমাৰ কাৰণ আমি যেনেকৈ আহিছোঁ ন এনেকুৱা পানীত আমাৰ মানে ছেফটি একো আমাৰ ছেফটি নাই মানে এনেকুৱা দ পানীত মানে যাবলৈ যিহেতু অসুবিধা হয় সেইবিলাক ঘৰ দিছে আপোনাক অলপ জুম কৰি হৈছে যিহেতু অলপমান সন্ধিয়া হৈ আহিছে তেওঁ দেখুৱাবলৈ অসুবিধা আহিব চাওক এইপিনে চাওক ধৰিলে এইপিনে চাওক ভিতৰৰ চাইডে চাওক না ইমান দূৰত আহিব মানে এইবিলাক ঘৰ আপোনালোকক চাওক দেখুৱাই দিছোঁ কেনেকুৱা পানীৰ তলত আছে এইবিলাক চাওক অলপ জুম কৰি দেখুৱাইছোঁ এপৰা এডিঙি চাওক মা এইডোখৰতে যদি ইমান এডিঙি হয় তেনেহ'লে আগলৈ চাওক না কিমান হ'ব এইপিনে চাওক হৈ গৈ আছে ঘূৰাইছোঁ আৰু আমি আগত যাব নোৱাৰোঁ কাৰণ আমাৰ লগত মানে ছেফটি বুলি ক'বলৈ একো নাই সেই এডোখৰ পৰা ঘূৰি দিছোঁ এইপিনে দেখুৱালোঁ কিমান মানে হেৰি ক'বলৈ নাই আৰু ক'ব লাগিব পাইলট ক'ব লাগিব পাইলটে পূৰা মানে বৈঠা মাৰোঁ পূৰা জোৰ দিবলগীয়া হৈছে আমি সকলো সতীৰ্থ আহি এতিয়া আমি ৰাইজসকলো একত্ৰিত কৰি আমাৰ যি চেষ্টা কৰিছিলোঁ আমি সকলোখিনি আমি তেওঁলোকৰ মাজত আমি চম্জাইছোঁ তেওঁলোক আমি দি দিছোঁ তেওঁলোকৰ সকলো যি ঘৰ মানে 20 ঘৰমান আছে নেকি তেওঁলোকৰ মাজত নিজে বিতৰণ কৰিব এজনৰ দায়িত্ব দি দিছোঁ তেওঁলোকে সহায় সহযোগ কৰি বিতাই ল'ব কাৰণ আমাৰ টাইমো মানে বহুত কম হৈ গৈছে সন্ধিয়া যিহেতু হৈ গ'ল সকলো একত্ৰিত কৰি আমি তেওঁলোকক চমজাই দিলোঁ আমি চৰাইদেউ জিলাৰ বীৰলাচিত সেনা অসম তথা নগৰ সমিতি আৰু ই ৰিক্সা সন্থা আমি সকলোৱে মিলি আজি 2-3 দিন হৈছে আমি ৰাইজৰ কাষলৈ গৈছোঁ বানপীড়িত ৰাইজৰ কাষলৈ আমি যিমান দূৰ পাৰোঁ আমি ৰাইজৰ কাৰণে সদায় মাত মাতি আহিছোঁ আৰু ৰাইজৰ সহায় সহযোগ কৰি আহিছোঁ আমি যোৱাকালি চাফৰাইত আমি ৰেল ষ্টেচনৰ ওচৰত এটা আশ্ৰয় শিবিৰত বান সাহায্য আমি প্ৰদান কৰিলোঁ আজি আমি আহি এই লাইপুলীয়া হাবিচুকত আহি এই অগণন জনতাৰ মাজত ক্ষুদ্ৰমান আমি প্ৰয়াস কৰিছোঁ যে ক্ষুদ্ৰমান আমি এয়া ৰেচন তেওঁলোকৰ আগত লৈ আহিছোঁ আৰু আমাৰ লগত আছে এয়া ইউটিউবাৰ বীৰ বিৰাজ তেওঁ দুষাৰ ক'ব বুলি মই আশা কৰিম মই আপোনালোকক কি নকওঁ আমাৰ যিটো আমাৰ সোণাৰী ই ৰিক্সা সন্থা আৰু লগত বীৰলাচিত সেনা অসম সকলোৱে আপোনালোকৰ চিনাকি ক'ব লাগিব আমাৰ পিনৰ পৰা আপোনালোকৰ কাৰণে যিসকল বানপীড়িত আছে কাৰণ আমি মানে দুখীয়া দুখ বুজিব ক'লে সেয়ে আমি আমাৰ পিনৰ পৰা অলপ অকণমান চেষ্টা কৰিছোঁ আপোনালোকক মানে দুখৰ সময়ত আমি লগত দুখত আমি সমভাগী হ'ব আহিছোঁ আপোনালোক আমাৰ পিনৰ পৰা ক্ষুদ্ৰ অকণমান চেষ্টা কৰিছোঁ সহায় কৰিবলৈ আৰু আপোনালোকক বিশেষ আমি ক'বলগীয়া একো নাই আপোনালোকৰ এটা মোৰ পিনৰ পৰা ব্যক্তিগত হিচাপে এটা ক'ব বিচাৰোঁ যিহেতু মই সৰু সুৰাকৈ এজন মানে যে আপোনালোকৰ ওচৰৰে চিনাকি আপোনালোকৰ সকলোৱে চিনাকি সৰু সুৰাকৈ মানে এটা ইউটিউবৰ লগত জড়িত ছ'চিয়েল মিডিয়াৰ লগত জড়িত আপোনালোকক এটাই অনুৰোধ কৰিম যিহেতু আমাৰ যি বি বিৰাজ এটা সৰু সুৰাকৈ ইউটিউব চেনেল আছে আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'বিলাক আমাৰ চাব আমাৰ মানে নিজৰ ব্যক্তিগত কেনেদৰে আমি ৰাইজৰ আগত সহায় কৰোঁ বীৰলাচিত সেনা অসম আৰু আমাৰ ই ৰিক্সা সন্থাৰ পিনৰ পৰা আমি কেনেদৰে আমি ৰাইজৰ আগত সহায় কৰোঁ আৰু কেনেকুৱা ধৰণৰ কামবিলাক কৰোঁ সেনেকুৱাই ভিডিঅ' কিছুমান আমি মানে ৰাইজৰ সুবিধাৰ্থে ভিডিঅ' আপলোড কৰোঁ আপোনালোকে চাব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যি বীৰলাচিত সেনা অসমৰ যিবিলাক আমাৰ কাম কাজ কৰা হয় সকলোবিলাক আমি তাতে ছ'চিয়েল মিডিয়াৰ মাধ্যমে আমি ৰাইজৰ আগত অৱগত কৰোঁ আপোনালোকে আমাক সহায় সহযোগিতা কৰিব আমি সদায় আমাৰ যি অকণমান ক্ষুদ্ৰ প্ৰয়াস কৰি আমি বীৰলাচিত সেনা অসম সদায় আমি ৰাইজৰ পক্ষত আছোঁ আপোনালোক যিমান পাৰোঁ আমাৰ পিনৰ পৰা চেষ্টা কৰিবলৈ আগবাঢ়ি যাম জয় অসম।